ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালৈ লগতে দৰ্শকসকললৈ আৰু এই মুহূৰ্তত মই লখিমপুৰৰ কদম কছাৰী গাঁৱত উপস্থিত আছোঁ সোণোৱাল কছাৰী গাঁও আৰু ইয়াত সোণোৱাল কছাৰী ৰাইজে এনেধৰণে তেওঁলোকৰ গাঁৱৰ যি এটা জান আছে কছাৰী জান আৰু এই কছাৰী জানত তেওঁলোকে এনেধৰণে গৰুসমূহ আনি এটা এটাকৈ তেওঁলোকে গৰু গা ধোৱা পৰিলক্ষিত হৈছে অতি দুখৰ কথা যে এই সময়ছোৱাত লখিমপুৰৰ নদ নদীসমূহত পানী কিছু পৰিমাণে কমি গৈছে আৰু কেতবোৰ নদী কাকৈকে আৰম্ভ কৰি ৰঙা নদীকে ধৰি নদী শুকাই গৈছে তাৰ ফলত এতিয়া মানুহে গাঁৱৰ জান জুৰিত পানী য'ত আছে তালৈ গৰু আনিবলগীয়া হৈছে আৰু সেয়া দেখুৱাইছোঁ পথাৰত গৰু তেওঁলোকে গাঁৱৰ ৰাইজে লৈ অহা পৰিলক্ষিত হৈছে ইয়াত কোনো ধৰণৰ বিহু ধুমখমীয়া বা তেনেধৰণৰ বিহু মৰা এই কথাবিলাক ইয়াত নাই গাঁৱৰ ৰাইজে ইয়াৰ যিখিনি আমাৰ পৰম্পৰা গৰু বিহুৰ লগত থকা গৰু চাট মাখিয়তী জাত আদিয়ে কোবোৱা দীঘলতি পাতে কোবোৱা আদি সকলোখিনি তেওঁলোকে পৰম্পৰা পালন কৰা পৰিলক্ষিত হৈছে আৰু ইয়াত দেখুৱাইছোঁ তেওঁলোকে গৰু গা ধুৱাবলৈ সকলোখিনি ব্যৱস্থাপনা কৰিছে ইয়াত এইখন বৃহৎ এখন পথাৰ আৰু এই পথাৰত তেওঁলোকে এনেধৰণেই গৰু গা ধোৱা পৰিলক্ষিত হৈছে ইয়াত দেখুৱাইছোঁ গৰু চাট তেওঁলোকে লৈ আহিছে আৰু সকলোবোৰ তেওঁলোকে এনেধৰণে ইয়াতে গৰু গা ধোৱাৰ যিখিনি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰিছে আমি দেখিছোঁ যে বিভিন্ন স্থানত যেতিয়া গৰু গা ধোৱা হয় একে সময়তে বিহু নাম গায় কিবা কিবি গাই ফূৰ্তি কৰে কিন্তু আপোনালোকৰ ইয়াত দেখিছোঁ যে অকল পৰম্পৰাখিনি ৰক্ষা কৰে হয় আমাৰ এই আগৰ পৰা এনেধৰণে পৰম্পৰাটো চলি থাকে তাৰপিছতে এতিয়া গৰু গা ধোৱাৰ পিছতে ৰাইজে নামঘৰলৈ যাব শৰাই ফুৰাদি গোবিন্দ গুণানুকীৰ্তন কৰিব তাৰ গধূলিৰ পৰা মানে পুৰণা বিহু নাম তথাপি জানে নাই পুৰণা বিহু নাম এভাগ জানো চাগে চেলাবলৈ ডবুৱা কটাৰী পহু চেলাবলৈ মিল উপস্থিত ৰাইজৰ খেমি বাহদৱে গাই যাওঁ বতৰৰ গীত নল মইনা চালত মলঙিলে নল মইনা চালে দৈ কোমোৰা নল মইনা চালত মলঙিলে নল মইনা চালে দৈ কোমোৰা নল মইনা দেহি ঐ নল মইনা দেহি টেকেলিত মলঙিলে নল মইনা দেহি বহাগৰ বিহুতে নল মইনা দেহি গানো মলঙিলে নল মইনা দেহি বহাগৰ বিহুতে নল মইনা দেহি গানো মলঙিলে নল মইনা দেহি নল মইনা দেহি শুনিনো বিনন্দীয়া এয়া লখিমপুৰৰ পৰা আমি আপোনালোকক পূৰ্বে দেখুৱাই গৈছোঁ লখিমপুৰত এইদৰে গৰু গা ধোৱাৰ প্ৰাক মুহূৰ্তত এইদৰে নাচি বাগি আনন্দ উল্লাসত মতলীয়া হৈছে আমি দৃশ্যাংশ আপোনালোকক দেখুৱাই যাম